যোৱাকালি প্ৰথম নগাঁওখন সভা হ'ব। নগাঁও সভা কৰি পেলাই আমাৰ ইয়াত দুপৰীয়া 1 বজাত ইয়াত উপস্থিত হ'ব। গতিকে মোটামুটি আমাৰ ইয়াত প্ৰায় 10,000 মানুহ সমাগম হ'ব। গতিকে আমি বিভিন্ন বুথত বিভিন্ন পঞ্চায়তৰ পৰা ইয়াত মানুহ সমাগম হ'ব। মানে বিশেষকৈ যে আমাৰ 24ত যি চামগুৰি সমষ্টিত যে অভূতপূৰ্ব বিজয় হ'ল ডিব্ৰুৰঞ্জন শৰ্মা ডাঙৰীয়াৰ ৰেজুলেশ্যন যে ইমান বেয়াকৈ পৰাজিত হৈছে, তাৰ বিজয় উৎসৱ উপলক্ষে ইয়াত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে পদাৰ্পণ কৰিব। গতিকে ৰাইজ খুব উৎসাহত আছে, আনন্দত আছে যে মুখ্যমন্ত্ৰী মহোদয় আগতে একবাৰ আহিছিলে, আগত কথা দিছিলে যে যদি চামগুৰি সমষ্টিত ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুৰঞ্জন শৰ্মা ডাঙৰীয়া জয়ী হয় তেতিয়াহ'লে বিজয় উৎসৱৰ কাৰণে আমবাগানত আহিব। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে কথা দি পেলাই কথা ৰাখিছে। গতিকে ৰাইজ আনন্দিত। আৰু অহাৰ পিছত আমাৰ আমবাগান অঞ্চলৰো যিহেতু আমবাগান লাওখা এই অঞ্চলত আমাৰ উন্নতি হ'ব, ভালো হ'ব। ৰাইজেও আকাংক্ষিত যে আমাৰ যিহেতু আমবাগানত এখন ভাল হস্পিটেলৰ প্ৰয়োজন, লাওখাত এখন হাই ছেকেণ্ডেৰী স্কুলৰ প্ৰয়োজন। গতিকে এই দাবীখিনি ৰাইজৰ ফালৰ পৰা আমাৰ স্থানীয় মন্ত্ৰী আছে কেশৱ মহন্ত ডাঙৰীয়া, তেখেতৰ জৰিয়তে আমাৰ সন্মানীয় বিধায়ক আমাৰ ডিব্ৰুৰঞ্জন শৰ্মা ডাঙৰীয়া আছে, তেখেতসকলৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীলৈ এই ৰাইজৰ সেই আবেদনখিনি জনাম যাতে আমবাগানত এখন হস্পিটেল হয়, লাওখাতে এখন হাই ছেকেণ্ডেৰী স্কুল হয়, আৰু বিভিন্ন দাবী আছে। সেই দাবী আমাৰ থাকিব। প্ৰথমে মানে ইয়াত আহিব আমবাগানত আহিব আমবাগান এইখন আমবাগান হাইস্কুল খেলপথাৰ। ইয়াৰ পিছত কাৱৈমাৰীলৈ যাব। কাৱৈমাৰীও বিজয় উৎসৱ পালন কৰিব তাত। যিহেতু কাৱৈমাৰী আমাৰ য'ত 100% সংখ্যালঘু এৰিয়া, এটা সময়ত বিজেপিত ভোট দিয়া নাছিলে, এতিয়া কাৱৈমাৰীৰ নিচিনা জিপিত বিজেপি কংগ্ৰেছতকৈ বহুত বেছি ভোট পাইছে। আগন্তুক দিনতো 26তো বিজেপিত ভোট দিব। গতিকে কি আহ্বান জনাব ৰাইজক? মানে আহ্বান জনাইছো অহাকালি যাতে ৰাইজে শিলডল ভাঙি নিজে সভাখনত আহে, আৰু আহিব। ৰাইজৰ যি উৎসাহ উদ্দীপনা দেখা পাইছো, মুখ্যমন্ত্ৰী মহোদয় আহিব, লগতে আমাৰ নতুন বিধায়ক চামগুৰি সমষ্টিৰ বিধায়ক সন্মানীয় ডিব্ৰুৰঞ্জন শৰ্মা ডাঙৰীয়া থাকিব, আমাৰ স্থানীয় বিধায়ক আৰু আমাৰ সন্মানীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া থাকিব, লগতে জিতু গোস্বামী ডাঙৰীয়া, আমাৰ যিসকল কেইবাগৰাকী মন্ত্ৰী বিধায়ক কালি আমাৰ এই আমবাগান হাইস্কুল খেলপথাৰত উপস্থিত হ'ব। ৰাইজ খুব আনন্দিত, আমিও আনন্দিত। ভাৰত মাতা কে জয়, ভাৰত মাতা কে ভাৰত মাতা কে। যোৱাকালি প্ৰথম নগাঁওখন সভা হ'ব। নগাঁও সভা কৰি পেলাই আমাৰ ইয়াত দুপৰীয়া 1 বজাত ইয়াত উপস্থিত হ'ব। গতিকে মোটামুটি আমাৰ ইয়াত প্ৰায় 10,000 মানুহ সমাগম হ'ব। গতিকে আমি বিভিন্ন বুথত বিভিন্ন পঞ্চায়তৰ পৰা ইয়াত মানুহ সমাগম হ'ব। মানে বিশেষকৈ যে আমাৰ 24ত যি চামগুৰি সমষ্টিত যে অভূতপূৰ্ব বিজয় হ'ল ডিব্ৰুৰঞ্জন শৰ্মা ডাঙৰীয়াৰ ৰেজুলেশ্যন যে ইমান বেয়াকৈ পৰাজিত হৈছে, তাৰ বিজয় উৎসৱ উপলক্ষে ইয়াত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে পদাৰ্পণ কৰিব। গতিকে ৰাইজ খুব উৎসাহত আছে, আনন্দত আছে যে মুখ্যমন্ত্ৰী মহোদয় আগতে একবাৰ আহিছিলে, আগত কথা দিছিলে যে যদি চামগুৰি সমষ্টিত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।